নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল। নতুনকৈ চৰকাৰী চাকৰি মুকলি কৰি দিলে, এডভাৰটাইজমেণ্ট মুকলি কৰি দিলে। 1528টাকৈ পদ মুকলি কৰিছে। পিয়ন, কেৰাণী, সহায়ক এনেকুৱা ধৰণৰ গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' ক'ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব। চ' আবেদনসমূহ কেতিয়াৰ পৰা কেতিয়ালৈ চলিব এইখিনি কথাও আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যদি নতুনকৈ আহিছে। চ' দেখিব যে পোনপ্ৰথমে মই আপোনালোকক এপ্লাই ডেটটোৱে জনাই দিছোঁ। 7 আগষ্ট তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো হৈছে 27 আগষ্ট আৰু এক্সামসমূহ আপোনালোকৰ অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহত আৰু যিটো আপোনালোকে দেখিব পাৰিছে অক্টোবৰ নৱেম্বৰত ছেকেণ্ড এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব। চ' দেখিব পাৰিছে পিয়ন, কেৰাণী আপোনালোকৰ পিয়ন, কেৰাণী, সহায়ক এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' ভেকেঞ্চিখিনি মুকলি কৰিছে SBI ফালৰ পৰা, ষ্টেট বেংক অফ ইণ্ডিয়া, যিটো ভাৰতৰ চৰকাৰী বেংক হয়, যিটো গভৰ্ণমেণ্ট চাকৰি হয়। চ' মই এইটো কথা আপোনালোকক পোনপ্ৰথমে ক্লিয়াৰ কৰিছোঁ, এইখিনি আপোনালোকৰ চৰকাৰী চাকৰি হয়, গভৰ্ণমেণ্টৰ চাকৰি হয়। 1538টাকৈ জুনিয়ৰ এছ'চিয়েট, ক্লাৰ্ক, পিয়ন মানে এনেকুৱা ধৰণৰ পিয়ন, কেৰাণী আৰু সহায়ক এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে SBI ফালৰ পৰা। চ' যদি আপোনালোকে ভাবি আছে, যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে কৰি ল'ব পাৰিব। চ' মই পোনপ্ৰথমে অ'ভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে নিশ্চয় গম পায়, ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা। নেম অফ পোষ্ট আপোনালোকে দেখিছে জুনিয়ৰ এছ'চিয়েট আছে। পোনপ্ৰথমে মই গ্ৰেড 3 লেভেলৰ যিখিনি ভেকেঞ্চি হয় সেইখিনি কথা জনাই লৈছোঁ। তাৰপিছত মই যিখিনি গ্ৰেড 4 লেভেলৰ আছে, ক্লাৰ্ক আছে, পিয়ন আছে, এনেকুৱা ধৰণৰ ভেকেঞ্চিখিনিলৈ গৈ আছে। পোনপ্ৰথমে গ্ৰেড 3 লেভেলৰখিনি জনাই দিছোঁ। টোটেল ভেকেঞ্চি হৈছে 1538টাকৈ আৰু গ্ৰেড 3 লেভেলৰ কথা আপোনালোকে নিশ্চয় জানে। কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব আৰু বয়সৰ সময়সীমা জেনেৰেলি 20ৰ পৰা 28 বছৰ হয়। তাৰ লগত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। কোনে কোনে কিমান বছৰলৈকে পাৰিব সেইখিনি কথাও আপোনালোকক জনাই আছোঁ। চ' এতিয়া আপোনালোকে দেখিব পাৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া জুনিয়ৰ এছিষ্টেণ্ট কাষ্টমাৰ ছাপৰ্ট চেলছ, এইটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি যিহেতু হয় আৰু বিশেষকৈ এক্সাম চেণ্টাৰ অসমৰ ক্ষেত্ৰত আছে। ডিব্ৰুগড়ত আপোনালোকে এক্সাম দিব পাৰিব, গুৱাহাটীত দিব পাৰিব, যোৰহাটত দিব পাৰিব, লগতে আপোনালোকে শিলচৰ বা তেজপুৰতো আপোনালোকে এক্সাম দিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। এইটো আপোনালোকে এডভাৰটাইজমেণ্ট নম্বৰ দেখিব পাৰিছে CRPD, ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। চ' প্ৰতিখন ষ্টেট ৱাইজত ভেকেঞ্চিখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে আৰু বাকী দেখিব পাৰিছে এজ লিমিটটো মই আকৌ পৰা জনাই দিছোঁ। 20ৰ পৰা 28 বছৰলৈ জেনেৰেল কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। তাৰ লগত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC হ'লে 5 বছৰকৈ মানে 20ৰ পৰা 33 বছৰলৈকে, OBC হ'লে 3 বছৰ 20ৰ পৰা 31লৈকে, PWD 10 বছৰ 20ৰ পৰা 38 বছৰলৈকে পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। চ' যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা এনেধৰণৰ জবৰ আপডেটসমূহ যদি পাই থাকিব বিচাৰিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপোনালোকে আবেদনসমূহ কৰিবলৈ আপোনালোকৰ এডভাৰটাইজমেণ্ট বা এপ্লাই লিংকটো দৰকাৰ হৈছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, তাৰপৰা ভিডিঅ'টো শ্বেয়াৰ কৰক, তাৰপিছত আপোনালোকে লিংক বুলি কমেণ্ট কৰি দিয়ক। আপোনালোকে লিংকত এডভাৰটাইজমেণ্ট বা এপ্লাই লিংক আপোনালোকে সকলোখিনি পাই যাব। চ' আজি ভিডিঅ' ইমানেই।